নমস্কাৰ। সকলোৰে দিন ভাল গ'ল বুলি আশা কৰিলোঁ। আজি এটা কথা ডিছকাছ কৰিম। হৈছে পৃথিৱীখনত কিমান যুদ্ধ চলি আছে। ইৰাণৰ লগত আমেৰিকা হওক, নহ'লে ইজৰাইলৰ হওক, নহ'লে ইউক্ৰেইনৰ লগত ৰাছিয়াই হওক। ইয়াতে দেশে যুদ্ধ লাগিছে। অইলৰ কাৰণে হওক বা কিবা বেলেগ ৰিচোৰ্চৰ কাৰণে হওক। এটা নাম লাগিলে যিয়ে নিদিয়ক, লাষ্টত গৈ পেলাই চিকিউৰিটি হওক নহ'লে মানি হওক, এইখিনিৰ কাৰণেতো গোটেই যুদ্ধবিলাক চলি আছে। আৰু ডাঙৰ ডাঙৰ জাইণ্টবিলাকতো পইচাৰ কাৰণেইতো গোটেইখন যুদ্ধ লাগি ফুৰিছে। আৰু আমেৰিকাটোতো অইলৰ কাৰণে গোটেই মিডল ইষ্টখনকে গোটেইখন লৈ থৈছে। ইয়াতে কি বুলি ক'ম, কাৰণ দিনে দিনেতো ক'বলৈ এতিয়া মই হওক, আপুনি হওক, সকলোতো চাইহে আছোঁ। কিন্তু তাত যে কিমান মানুহ ঢুকাই আছে, মৰি আছে। এতিয়া নিজৰ আপোন এজন ঢুকাওঁতেই আমাৰ কিমান দুখ লাগে। তাততো কত মানুহ তেনেকৈ ঢুকাই আছে, তাকো বিনা কাৰণত। তেওঁলোকৰ বয়সো হোৱা নাই। কিছুৱে গুলিৰ ক্ষেত্ৰতে ঢুকাই গ'ল, বোমৰ ক্ষেত্ৰতে ঢুকাই গ'ল। যুদ্ধই কেতিয়াও ভাল বস্তুটো লৈ নাই, অনলি ধ্বংসহে লৈ আনে। কিনো পৃথিৱীখনতো বেলেগ এটা ৰূপলৈ গৈ আছে। এতিয়া ৰিচেণ্টলি শুনা মতে ইউনাইটেড ষ্টেটৰ যিটো মেইন ফ'ৰ্চ সেয়া আহি আছে ইৰাণলৈ আৰু যুদ্ধ লাগিব বুলি। কিমান যে ধ্বংস হ'ব, কিমান যে কি হ'ব মানে কোনেও গম নাপায়। লগতে ষ্টক মাৰ্কেটতো ধাৰামছে তলত নামিছে, ধাৰামছে ওপৰত গৈছে। এতিয়া যদি কোনোবাই US ষ্টক মাৰ্কেটত যদি কোনোবাই সোমোৱাইছেও নাইবা সোমাব, এইখিনি সময়ত সোমোৱাটো মানে একেবাৰে ৰেড মাৰ্ক আৰু। কাৰণ কোনটো সময়ত কি হৈ যায় কোনো নাজানে। অনলি ডনাল্ড ট্ৰাম্পৰ US প্ৰেচিডেণ্টৰ ওচৰত যোনকেইজন ভাল সেইকেইজনে গম পাব আৰু। পৃথিৱীখনতো আচল ৰিয়েলিটিটো সেইটোৱে হয়। যুদ্ধই হওক বা পাৱাৰেই হওক, চবেই ডিক্টেট কৰি আছে। ইৰাণে এটা সময়ত নিউক্লিয়াৰ বম বনাব নোৱাৰাৰ কাৰণে এতিয়া সিহঁতৰ ওপৰত প্ৰেছাৰ চলি আছে। কিবা কাৰণত এতিয়া নৰ্থ কোৰিয়া হওক, উত্তৰ কোৰিয়া, যিখন কিম জং উন, তাতেতো নিউক্লিয়াৰ বম বনাই দেখি সিহঁতৰ ওচৰত কোনেও লাগিবলৈ নাযায়। কাৰণ কোনে সি কাক ধ্বংস কৰি দিয়ে কোনেও গম নাপায়। তেনেকুৱা নিচিনা হয়। নিউক্লিয়াৰ বমটো এতিয়া নহ'লে মানে নিজৰ প্ৰটেকশ্যন নাইকিয়া নিচিনাই হৈ যায়। প্ৰথমটোতো দেশখনেই আহে, কাৰণ দেশখন শক্তিশালী নহ'লে এয়াহে কোন পেলাব, কোনখন দেশে আহি পেলাই যিবিলাক মানুহৰ লাইফ যেনেদৰে এতিয়া আমি সাধাৰণ জীৱন যাপন কৰি আছোঁ সেয়া মানে ধ্বংস কৰি থৈ গুচি যায়। ৱাৰৰ ওপৰতনো কিনো ক'ম। সেইখিনিয়ে মোৰ ভাৱনা আছিলে যে ভালটোতো কেতিয়াও বস্তু নানেই। আমি পজিটিভটোলৈকে চাব লাগিব আৰু দেশৰ কাৰণে কিবা এটা কৰিব লাগিব। লাষ্টত গৈ থৈতো দেশখনেই হয়গৈ। প্ৰথমতে নিজৰ পৰা আৰম্ভ কৰা। নিজক ঠিক কৰিব পাৰিলেহে ঘৰখন চাব পাৰিব, ঘৰখন চাব পাৰিলে গোটেই গাঁওখন, তাৰপিছত জিলা, তাৰপিছত ৰাজ্য, তাৰপিছতহে দেশখন পাৰিবা। নিজৰ পৰা আৰম্ভণি কৰা, আগুৱাই যোৱা, সকলোৱে আগুৱাই যাব লাগে। সকলোৰে ভাল হওক, আপোনাৰো ভাল হওক, মোৰো ভাল হওক, সকলোৱে ভাল হওক বুলি কামনা কৰিছোঁ। এইখিনিয়ে ক'বলগীয়া আছিলে আজিলৈ। সেইটোকে কৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই। কৃষ্ণ কৃষ্ণ।